16, 12.5 and ঠিক আছে লাষ্টত 6.3 ঠিক আছে এইখন এইফালে পাছিং এইফালে ৰিটেন লিখিছে মই একেলগে আঁকি দিছোঁ আৰু ইয়াতে ঠিক আছে চিপকেইখন মই আঁকি দিছোঁ আৰু লাষ্টত ইউ কেন টেক এ পেন এখন পেন ল'ব পাৰা ঠিক আছে চেম্পল দিলোঁ 200 পিচেছ ঠিক আছে চেক কৰি লৈ যিখিনি লেছাৰ দেন 63 ক'ত পাছ হ'ব পাছ হৈ যাব 63 ৰে হয়নে নাই ক'ত ৰিটেন হ'ব মোৰ দেন 50 ml সাইজৰ মোৰ হলে বেটাৰ হলে ই ৰিটেন হৈ যাব তাতে আৰু কিছুমান সৰু আহিব ঠিক আছে কিখিনি আকৌ তলত গুচি যাব ঠিক আছে ইয়াত আকৌ হল ঠিক এনেকৈ গোটেইবোৰত তোমালোকৰ হেৰি হৈ যাব ঠিক আছে হল ঠিক আছে এতিয়া আমি সবৰে ওয়ে কৰি ললো সাপোজ w1 ওকে w1 আমি সাপোজ ইট ইজ passes through 63 retain on 50 suppose ekhini sample or w1 ঠিক আছে আকৌ আহিলা passes to 50 retain on 40 ekhini suppose w2 তেনেকৈ গোটেইবোৰৰ তোমালোকে ঠিক আছে লৈ লোৱাৰ পিছত এখিনি ইয়ালৈ আনা তেনেকৈ আনি লোৱা ঠিক আছে এখিনি হ'ল তোমালোকৰ লিখি দিয়া আছে এখিনি 60 পাছিং 50 এখিনি আছিলে তোমালোকৰ 50 পাছিং 40 পাছিং 20 ঠিক আছে এনেকৈ তোমালোকে ভগাই ল'লা হ'ল এতিয়া তোমালোকে এইখন ল'বা তেতিয়া তোমালোকে ফ্লেকিনেছ ইণ্ডেক্স চেক কৰিব লাগে হয়নে নাই flakiness index কি আছিলে it is the percentage of aggregates whose least dimension is less than 3/5 of their mean dimension okay what is the mean of this 63 or 50 divided by 2 kora 56.5 into 3/5 kora ba 0.6 33.9 tamne yar thickness to hol 33.9 ঠিক আছে suppose amar aggregates yar pra ulai lolo eta ke will try to pass it through this slot okay for this size of aggregates okay which passes through this slot then these are called flaky particles for this size of aggregates. The aggregates which lies between 63 and 50. Okay, আমি এটা এটাকে পাস কৰি চালো যিখিনি পাস হল that is actually what flaky particles for this size of aggregates. Okay, ঠিক আছে ইয়াৰ পৰা suppose ইমানটা numbers of aggregates pass হৈ গ'ল okay তাৰ way কৰা আকৌ ঠিক আছে similarly তাৰমানে সেইখিনি কি হল মিনিং কি হল flakiness index is the percentage of aggregates whose least dimension is less than 3/5 of the mean 3/5 of their mean dimension বুঝলা that is the meaning of this pass হৈ গ'ল তাৰমানে এইখিনি flaky particles for aggregate size between 63 আৰু 50 হল ঠিক এনেকৈ ইয়াৰ পৰা আমি এইখিনি চেম্পল আনিলোঁ আৰু এটা এটাকে ট্ৰাই কৰি চালোঁ এইটো স্লটত কোনটো স্লটত 50 আৰু 40 সাপোজ ইয়াৰ পৰা এই দুটা গ'ল পাছ হৈ গ'ল ইয়াৰ ওৱে লোৱা সব কেটেগৰী সব স্লটৰ কাৰণে লৈ লোৱা তাৰপিছত আমাৰ ফ্লেকিনেছ ইণ্ডেক্স ইজ হোৱাট x1 x2 x3 যিমান ফ্লেক কৰিছা ঠিক আছে x1 Ma'am, sobote 200 samples? No, total 200 pieces. Okay? Total 200 pieces. Our IS tagger kon mention korba 23. Yes, 23, 86. Next one ki di ase 50, 40, 25, 20. Meaning AK. Ki meaning? No, it meaning ki aggregate passes through 50 aru 40. Kuntu aggregates lo mami
এগ্ৰিগেটছ বিটুইন 50 আৰু 40 ঠিক আছে ঠিক তেনেকৈ এইটো এৰেঞ্জ কৰি ল'বা একে ঠিক আছে এৰেঞ্জ কৰি লোৱাৰ পিছত একে এতিয়া কোৱাচোন ইয়াৰ মেইন ডাইমেনশ্যনটো লোৱা 45 কি হ'ব ইনটু 1.8 অ'কে কিমান 81 তাৰমানে ইয়াৰ এই স্লটৰ লেন্থটো কিমান 81 ঠিক আছে 81 তাৰমানে ইয়াতে কি কৈছে এগ্ৰিগেট ছাপ'জ আমাৰ এইখিনি এগ্ৰিগেটছ হুইচ ইজ বিটুইন 50 to 40 ঠিক আছে এৰেঞ্জ কৰাৰ পিছত আমি পালোঁ যে এইখিনি এগ্ৰিগেটছ হুইচ ইজ বিটুইন 50 to 40 ঠিক আছে ইয়াৰ গ্ৰেটেষ্ট ডাইমেনশ্যনটো কি হ'ব লাগিব 81তকৈ ডাঙৰ হ'লে আৰু সেইটো কয় ইলংগেটেড পাৰ্টিকলছ তাৰমানে ইয়াৰ পৰা পাছ হ'ব নালাগিব এতিয়া বুজিলা ইট শুড বি গ্ৰেটাৰ দেন 81 অ'কে এতিয়া ইয়াতে যদি ৰিটেইন হৈ যায় দিজ পাৰ্টিকলছ আৰ কল ইলংগেটেড পাৰ্টিকলছ ফৰ দ্য এগ্ৰিগেটছ বিটুইন 50 and 40 অ'কে আগৰটো কি আছিলে পাছ হৈ গৈছিলে দিছ ইজ ফ্লেকি পাৰ্টিকলছ ইয়াতে যদি ৰিটেইন হৈ যায় দিছ আৰ দ্য ইলংগেটেড পাৰ্টিকলছ চ' আমি এইখিনিহে ল'ব লাগিব এইখিনি নহয় ঠিক আছে আগৰ কিছুমান গ্ৰুপে আকৌ ভুল কৰিছে চ' W1 W2 গম পালোৱে আমি অৰিজিনেল এগ্ৰিগেটছ ৰিটেইন অন AC ঠিক আছে আৰু ইয়াতে ছাপ'জ Y1 ইজ হোৱাট ৰিটেইন অন দিছ লট অ'কে ৰিটেইন অন slot ঠিক আছে সেইখিনি হ'ল তোমালোকৰ Y1 Y2 থাকে ইলংগেশ্যন ইণ্ডেক্স ইজ চেম Y1 plus Y2 এনেকৈ কণ্টিনিউ কৰা ইমানখিনি কৰিবা ঠিক আছে ঠিক আছে চব এগ্ৰিগেটছ which lies between 50 and 40 okay this is suppose দুটা আমাৰ ৰিটেইন হৈ থাকিলে so weight of these two aggregates is suppose Y1 okay 12.5 mm passing retain on 10 mm ঠিক আছে যেতিয়া আমি হৈ যাব আমাৰ প্ৰচিডিউৰটো হৈ যাব আমি কি কৰিম আৰু প্ৰচিডিউৰতে দিয়া আছে ইম্পেক্টৰ চাবা আমি এইটো ছাপ'জ এইটো মন হয় তাৰপিছত আমি যিখিনি আমাৰ ৰিটেইন হ'ল 10 mm ঠিক আছে এইখিনি আমি ফাৰ্ষ্ট এটা লেয়াৰ দিলোঁ ঠিক আছে এটা লেয়াৰ দি পেলাই কি কৰিলোঁ 25 টেম্পিংছ অ'কে টেম্পিং কিয় কৰোঁ ইউনিফৰ্ম আৰু ভইচবোৰ কমি যায় ঠিক আছে ছেকেণ্ড লেয়াৰ দিলোঁ এগেইন 25 টেম্পিংছ থাৰ্ড লেয়াৰ দিলোঁ আৰু 25 টেম্পিংছ আৰু টেম্পিং ৰডডাল এৰি আমি জাষ্ট এটা লেভেল তাৰপিছত আমি মলটো আমি উইথ মল আমি ছাপ'জ ৱেইট কৰিলোঁ ঠিক আছে তাৰপিছত আমি চেম্পলৰ ৱেইটটো পাই যাম মলটোৰ ৱেইটটো মাইনাছ কৰি দিম ঠিক আছে ছাপ'জ W1 ইজ দ্য ৱেইট অফ দি চেম্পল ঠিক আছে আৰু তেতিয়া আমি এইখিনি এতিয়া আমি ইম্পেক্ট মেচিনেৰীত দি দিম যিটো মেচিন আছে আমাৰ সেইটো এপাৰেটাছ আছে তাত দি দিম আৰু আমি হাউ মেনি টাইমছ আমি 15 ব্ল'জ দি দিম ঠিক আছে হেমাৰ দি তাতে আছে 15 ব্ল'জ দিয়াৰ পেলাই এইখিনিতো অলপ হ'লেও ক্ৰাছ হ'ব ঠিক আছে ক্ৰাছ এইখিনি আমি গোটেই চেম্পলখিনি আমি আনি পেলাই 2.36 mm চিমত আমি চেক কৰিম ছাপ'জ এইখিনি ছাপ'জ কিছুমান পাছ হ'ব কিছুমান ৰিটেইন হৈ থাকিব ঠিক আছে এখন আমাৰ ছাপ'জ এখন আমাৰ 2.36 চিপ আৰু তলত আমি পেন এখন দি দিম ঠিক আছে আৰু যিখিনি ক্ৰাছ হৈ যাব লোৱাৰ দেন 2.36 mm সেইখিনি হেৰি হ'ব পাছ হৈ যাব ঠিক আছে তাৰ ছাপ'জ এইটো আমাৰ হ'ল ছাপ'জ X1 অ'কে ইয়াৰ ৱেইটটো লৈ ল'বা ৰিটেইন হোৱা ৱেইটটো ল'ব ছাপ'জ X1 ঠিক আছে চ' X1 by original weight is your impact weight suppose কিবা কাৰণে এইটো পাহৰি গ'লা কেনেকৈ ল'বা এইখিনি ছাপ'জ কিবা কাৰণে পাহৰি গ'লা ৱেইট minus এইটো ৱেইটটো লৈ থৈছিলা চ' ৰিজন বাই দিছ ইজ your X1 দুইটা কৰি চাবা মই দুইটা কৰি চাব এটা ডিফাৰেঞ্চ এটা আহিব এই একো ডিফাৰেঞ্চটো আহে মোক ক'ব লাগিব
ঠিক আছে আৰু ফাৰ্ষ্টত আমি চিপছকেইটা এৰেঞ্জ কৰিলোঁ, তাৰপিছত পাছ কৰিলোঁ। নাও তাৰপিছত এটা এটাকৈ তেনেকৈ গৈ পেলাই আমি এনেকৈ কাউণ্ট কৰিছেহি, তেনেকৈ কেইটা হ'ল কাউণ্ট কৰিছে। তাৰপিছত কৰাৰ পিছত সেইকেইটা ইয়াত আনি পেলাই ৱেইট কৰা হৈছে। নাও we will pass. Elongation টেষ্ট কৰি আছোঁ আমি। গোটেইকেইটাই পাছ হ'ব দেখোন। তুমি আমাৰ নেকি? আমাৰ নাই, ট্ৰাই কৰি আছোঁ। চব পাছ হ'ব চবেই পাছ হ'ব, এটাও ৰিটেইন নহয়।